এই ৰাতিপুৱা ফুৰিবলৈ বুলি ওলাই আহিছোঁ। এটি সুন্দৰ দিনৰ মংগল কামনাৰে আপোনালোকলৈ সুপ্ৰভাত জনাইছোঁ। আজি এটা বিশেষ বিষয়ৰ ওপৰত ভিডিঅ'টো বনাবৰ বাবে আহিছোঁ। বিষয়টো হ'ল এই যে একে নামৰ দুজন ব্যক্তি থাকে, এই দুজন ব্যক্তি কোনোবা এজন যদি ঢুকাইছে বা কোনোবা এজনৰ কিবা হৈছে, এই খবৰটো মানুহে ভালদৰে নোলোৱাকৈ, ভালদৰে গম নোপোৱাকৈ, চালি জাৰি নোচোৱাকৈ, সঠিক খবৰটো নোপোৱাকৈ যে জনসমাজত কিছুমান কথা এৰি দিয়ে বা মানুহৰ আগত প্ৰকাশ কৰে যে আমুকৰ আমুকটো হ'ল, কিন্তু এই কথাটো সঠিককৈ প্ৰথম খবৰটো লৈ ল'ব লাগে যে আচলতে হৈছে কি আৰু কাৰ হৈছে। এইটো গম নোপোৱাকৈ মানুহৰ আগত কিছুমান কথা বাৰ্তা প্ৰেৰণ কৰি দিয়াটো মোৰ মতে ভুল। এনেকুৱা এটা কাহিনী আমাৰ গাঁৱতে হৈ গৈছে প্ৰায় 3 দিনমান আগত। মই নিজৰ বাস্তৱ অভিজ্ঞতাৰ পৰা কৈছোঁ। মানে এজন পাচি খৰাহী তৈয়াৰ কৰা ব্যক্তি ঢুকাইছে আৰু এজন আছে আমাৰ গাঁৱৰে পাচি খৰাহী বিক্ৰী কৰা মানুহ দেই। যেতিয়া মানুহজন পাচি খৰাহী তৈয়াৰ কৰা মানুহজন ঢুকাই গ'ল, মানুহজন ঢুকালত মানুহৰ মুখে মুখে ওলাই গৈছে যে সঠিককৈ কথাটো গম নোপোৱাকৈ কৈ দিছে যে এই পাচি খৰাহী বনোৱা মানুহজন ঢুকালে। কিন্তু এই পাচি খৰাহী তৈয়াৰ কৰাজনে বিক্ৰী কৰাজন সেই কথাটো গম নোপোৱাকৈ যিজনে বিক্ৰী কৰে, আমাৰ গাঁৱৰ এজন আছে মানে, সেইজনকে এতিয়া বহুতে সেইজনৰ পৰিয়ালৰ মানুহকে হওক আমাকো ফোন কৰিছে যে সুধিছে এই মানুহজনৰ হৈছিলে কি, মানুহজন কেনেকৈ ঢুকালে, মানুহজনৰ কিবা অসুখ হৈছে নি, তেনেদৰে আমালৈ খবৰ লৈছে। কিন্তু এই কথাটো ভুল। জীয়াই থকা মানুহ এজনক মৃত বুলি ঘোষণা কৰা, আৰু মানুহজনে যেতিয়া গম পাইছে, মানুহজনে নিজেও গম পাইছে যে তেওঁৰ কথা এনেদৰে কৈছে। এই জীয়াই থাকোঁতেই মানুহ এজন ঢুকাল বুলি কোৱাটো কিন্তু বৰ দুখৰ বিষয়। আৰু মানুহজনে যেতিয়া গম পাইছে, তেওঁ হ'লেও মনত অলপ দুখ পাইছে ন। মানে তেওঁ বৰ্তমান থকা অৱস্থাটো যেতিয়া কৈছে এওঁ নাই নেকি, এওঁ ঢুকালে, আমুক হৈছে, কিন্তু মোৰ মতে এই কথাটো যুক্তিসংগত নহয়। আপোনালোকৰ মতে কি হয় জনাবচোন। এইটো কিন্তু কৰিব নালাগে। এইটো মোৰ মতে মানে মাৰাত্মক ভুল হয়। কথাটো ভালদৰে চালি জাৰি চাব লাগে, কথাটো গম ল'ব লাগে। একো নজনাকৈ, সেই বিষয়টোৰ ওপৰত নজনাকৈ মানুহৰ মাজত কথাখিনি প্ৰচাৰ কৰিব নালাগে। এনেই জনসমাজত কিছুমান কথা প্ৰচাৰ কৰি দিলে ভুলতে কথা বাঢ়ি বাঢ়ি মানুহৰ মুখত এনেও কথা বাঢ়ি যায়, এটা কথা দুটা হয়নে নহয়, এনেদৰে বাঢ়ি গৈ থাকে। কিন্তু এইটো ভুল কৰিব নালাগে আৰু হ'ব নালাগে। মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। সকলোলৈকে ধন্যবাদ জনাই আজিলৈ বাই বাই।